ওয়াকফ সম্পত্তিসমূহ আচলতে কাৰ হয়? ওয়াকফ সম্পত্তিসমূহ কোনে গ্ৰহণ কৰিব পাৰিব? ওয়াকফ সম্পত্তিসমূহ চৰকাৰে নিব পাৰিব নেকি? ওয়াকফ সম্পত্তিসমূহৰ পক্ষত মুছলমানে মাত মতাৰ প্ৰয়োজন আছেনে? ওয়াকফ সম্পত্তিৰ বিষয়ে আপুনি বাৰু জানেনে? পৃথিৱীৰ ইতিহাসৰ পোনপ্ৰথমবাৰৰ ফেচবুকত লৈ আহিছোঁ সবিশেষ। এই ভিডিঅ'টো দেশৰ প্ৰতিজন মুছলমানে শ্বেয়াৰ কৰি নিজৰ ফেচবুক টাইমলাইনত ৰাখিবলৈ অনুৰোধ জনালোঁ। ভাৰত উপমহাদেশৰ ওয়াকফ বোৰ্ডসমূহ 1913 চনত ব্ৰিটিছৰ শাসনৰ সময়ত গঠন কৰা হৈছিল। ৰাজ্যিক ওয়াকফ বোৰ্ডৰ কাম-কাজ আৰু বৃহৎ ওয়াকফ সম্পত্তিসমূহৰ সঠিক প্ৰশাসনৰ সৈতে জড়িত বিষয়সমূহত পৰামৰ্শ দিয়াৰ উদ্দেশ্যে ওয়াকফ মুছলমান আইন 1923 চনত স্থাপন কৰা হৈছিল। ওয়াকফ হৈছে মুছলমান আইন অনুসৰি স্বীকৃতিপ্ৰাপ্ত ধৰ্মীয়, ধৰ্মপৰায়ণ বা দান খয়ৰাতৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল। এই সম্পত্তিসমূহ চোৱাবৰ উদ্দেশ্যেৰে দেশৰ বিভিন্ন প্ৰান্তৰ দানবীৰসকলে দান দিয়ে। এই অনুদানক মছৰুদ উল খিদমত বুলি জনা যায়। আনহাতে এনে সমৰ্পিত ব্যক্তিক ৱাকিফ বুলি জনা যায়। এই প্ৰতিবেদনটো সম্পূৰ্ণ গুগলত দিয়া তথ্য অনুসৰি প্ৰস্তুত কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, সময় 24।